থেংক ইউ ইউনিভাৰ্ছ। এয়া চাওকচোন, আচলতে আমাৰ ঘৰলৈ এটা ফেমিলি আহিছিলে, ফেমিলিটো গুৱাহাটীৰ পৰা আহিছিলে। এয়া ভাইটি, তেখেতকো মই দি আছোঁ বাৰ্চন। আৰু এটা কথা আপোনালোকে সকলোৱে জানে, বাৰ্চন কিয় ল'ব বিচাৰে, কিয় লয় তেওঁলোক। চাওকচোন, গুৱাহাটীৰ পৰা আহি মোৰ ঘৰত উপস্থিত হ'লেই মই বহুত ধুনীয়াকৈ দিলোঁ। এই ভাইটিক মই 2 দিন বাৰ্চন দিলোঁ। আৰু তেখেতৰ এয়া মেছেজ বহুত মৰম লগা তাই। আৰু তাই আপোনালোকে লক্ষ্য কৰিছেনে, তেওঁ পূৰা গভীৰ নিদ্ৰাত আছে। তেওঁ ইমানেই আৰাম পাইছে। আৰু ইয়াতকৈ বহুত বেছি কৰাৰ আছিলে মোৰ প্ৰয়োজন নাই, কিন্তু মই আপোনালোকক মোৰ ভিডিঅ'টো কৰি দেখাইছোঁ। মানে এক্সেছবাৰে জীৱন সঁচাকৈ সলনি কৰি দিয়ে। আৰু এই অকণমানি তেওঁলোকৰ বেটাটো বহুত মৰম লগা, বহুত ধুনীয়া। মই এটা কথাই ইউনিভাৰ্ছৰ ওচৰত প্ৰে কৰিছোঁ, সি বহুত তাৰ মনৰ আশা পূৰণ হওক, সি এজন ডাঙৰ সু নাগৰিক হিচাপে গঢ় লওক। আৰু সি বহুত ভাল মানুহ হওক, মোৰ মানে ইউনিভাৰ্ছৰ ওচৰত মোৰ এই প্ৰাৰ্থনা। আৰু আহকচোন আজি দেউতাক আৰু মাকৰ মুখৰে শুনো কি হৈছে। তোমাৰ এতিয়া বাৰ্চন দিয়াৰ পিছত তোমাৰ কেনেকুৱা লাগিছে অনুভৱটো? একদম একদম সঁচা, একদম যিটো হৈছে সেইটো ক'বা হা। এতিয়া বৰ্তমান মোৰ অকণমান ফ্ৰী লাগিছে। আৰু দি থকা অৱস্থাত মানে যিখিনি মোৰ হাতটো, এই হাত দুখন বহুত মানে টানিছিল। মানে এনেকুৱা অনুভৱ হৈছিল যাতে মই মানে কেনেকৈ লৰাই দিওঁ। মই অকণমান টোপনিও আহিছিল। সেই সময়ত মই লৰাব মানে পাৰিছোঁ নে নাই মই গম পোৱা নাই। কিন্তু এই হাতৰ এই হাত দুখন খুব বিষ হৈছিল। আৰু ওঠখন শুকাই গৈছিল। আৰু গাটো কিবা এটা অনুভৱ কৰিছানে? হয়, গাটো এটা অনুভৱ হৈছিল। গাত যে এনেকুৱা এটা কিবা এটা বস্তু এটাই যে মোৰ গাত মানে ধৰক গ্ৰাস কৰি গৈছে, মোৰ তেনেকুৱা এটা অনুভৱ হৈছে ন? আৰু তোমাক দি থাকোঁতে কি হৈছিলে জানানে? আচলতে সেইটো এনাৰ্জি আমাৰ দুটাৰ মাজত যেতিয়া এনাৰ্জি লগ হৈ যায় ন, মোৰ এনাৰ্জি তোমাৰ এনাৰ্জি পূৰা মানে হেৰি কৰে ন, তেতিয়া তোমাৰ এটা বস্তু মই দেখিছিলোঁ, তোমাৰ মুখৰ গালকেইখন খুব নাচিছিলে। মানে এনেকৈ কম্পমান হৈছিলে। সেই বস্তুটো মই অনুভৱ মানে মোৰ মুখখন মানে শুকাই আছিলতো, মই অনুভৱ কৰা নাছিলোঁ। হাত দুখনত মই বেছি অনুভৱ কৰিছোঁ। মানে হাত দুখন এই দুটা অংশত বহুত বিষ হৈছিল। বিষ হোৱাৰ ফলত মানে মই গম পাইছোঁ, মই লৰা বুলি ভাবিলোঁ। অকণমান মানে হেৰি কৰিম বুলি ভাবিছিলোঁ, লৰাই দিছোঁ। তেতিয়া মানে হ'লেও বিষটো মানে ক্লিয়াৰ হোৱা নাই, বিষ এটা অনুভৱ হৈছে। একো নাই, চব ঠিক হৈ যাব। আৰু মই যিখিনি দিম সেইখিনি পূৰা ক্লিয়াৰ কৰিবা ন। আৰু ভাল লাগিলে ন? অকণমান ফ্ৰী লাগিছে নাই বাৰু? বহুত ধন্যবাদ আপোনালৈ। ঠিক আছে হা। কেনেকুৱা লাগিলে তোমাৰ বাৰ্চন লৈ? বাৰ্চন লৈ মোৰ খুবেই ভাল লাগিল। নিজকে বহুত পাতল অনুভৱ কৰিছোঁ। তাৰপিছত আৰু লওঁতে আপোনাৰ মানে মোক বৰ বিশেষ মানে একদম মানে গভীৰ নিদ্ৰা যিটো কয়, মোৰ তেনেকুৱা যেন অনুভৱ হ'ল। খুব মানে ভাল লাগিল। কথাটোতো একেবাৰে সঁচা, তুমি টোপনি গৈছা। একদম ফাৰ্ষ্ট ইমপ্লাণ্ট মানে ষ্টাৰ্ট দিয়াৰ পৰাই ধৰি টোপনি মাৰিছা। হয়, বহুত ভাল লাগিল। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ দীপাঞ্জলি বা, এনেকুৱা এটা অপৰচুনিটি দিয়াৰ বাবে। আৰু মই নিজকো সৌভাগ্য মানিছোঁ যে ইমান এটা ভাল অপৰচুনিটি আমি আমাৰ পৰিয়ালটোৱে ল'ব পাৰিলোঁ। তাৰ কাৰণে ইউনিভাৰ্ছৰ ওচৰতো মই থেংক ইউ। আৰু দীপাঞ্জলি বা আৰু ক'ৰ পৰা আহিছিলা সেইটো কোৱা? গুৱাহাটীৰ পৰা আহিছোঁ। দেখিছা কিমান লাকি ন? কষ্ট কৰি চোৱা, বাচ্ছাটো লৈ বহুত কষ্ট কৰি আহিছোঁ। বহুত ভাল লাগিল। কষ্টখিনি আজি মানে একেবাৰে নাইকিয়া যেন অনুভৱ হৈ গ'ল। তাৰ বাবে বহুত ধন্যবাদ। বাই কৈ দিয়া, থেংক ইউ।